মা, অ' মা, মোৰ লিপষ্টিকটো ক'ত থলা? বিচাৰি পোৱা নাই। তোমাৰ প্ৰতিটো বস্তু থোৱাৰ ডিচিপ্লিনে নাই, ক'ত বিচাৰি পাবা? অহ' মা, যোৱাকালি মই ড্ৰেছিং আইনাৰ সন্মুখতে থৈছিলোঁ। মই জানো নহয়, তুমি যোৱাকালি বিয়ালৈ যাওঁতে লগাই ক'ৰবাত থলা আৰু এতিয়া পাহৰিলা। তোমাক এতিয়া লিপষ্টিক কিয় লাগে? তুমিতো স্কুললৈহে যাবা। মা, আজিহে ল'ম, সদায় নলওঁ নহয়। ওঠত লিপষ্টিক, চকুত আইলাইনাৰ জিলিকালেই নহ'ব। এক্সামৰ টাইমত মাৰ্কশ্বিটৰ পাৰ্চেণ্টেজ জিলিকাব লাগিব। অহ' মা, মই দেখোন যোৱাবাৰ এনুৱেল এক্সামিনেশ্যনত 70% পাই পজিশ্যন 3 আৰু ডিভিজন ফাৰ্ষ্ট হৈছোৱেই। মই কৈছোৱে নহয়, পাৰ্চেণ্টেজ আৰু আনিব লাগিব। এইবাৰ তুমি বেছিকৈ তোমাৰ শৰীৰটোক গুৰুত্ব দিছা, বিশেষকৈ বেছি ষ্টাইল কৰিছা। মা, প্লিজ কোৱা না, লিপষ্টিকটো ক'ত থলা? আজি নাজানানে বাৰু? 14 নৱেম্বৰ শিশু দিৱস। ষ্টেজত উঠিলে চেহেৰাটো অলপ ধুনীয়া দেখিলেহে হাত চাপৰি পাম, নহ'লে ক'ৰ পৰা পাম? মা, আইলাইনাৰ লগাই হ'লেই, মাত্ৰ অলপ উজটো ধুনীয়া কৰি লওঁ। তুমিনো ষ্টেজত কি কৰিবা? গান গাম, কাৰণ গান গালে বেছি টকা খৰচ নহয়। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে কি, ডান্সৰ কথা। ডান্স কৰিবলৈ পোচাকযোৰ সুন্দৰ লাগে আৰু মেকআপতো যথেষ্ট টকা খৰচ হয়। আমি শোৱা বিচনাখনৰ কাষতে আছে, লৈ লোৱাগৈ যোৱা। অ'কে মা, তুমি মোৰ সৰ্বতকৈ মৰমীয়াল মা হয়। ৰিয়া, তুমি আজিকালি বহুত তেল মাৰা। ডাইৰেক্ট স্কুল যাবা আৰু ডাইৰেক্ট ঘৰলৈ আহিবা। বাটে পথে কোনোবাই কিবা খাব দিলে নেখাবা। সাৱধান কিন্তু, ৰোড ক্ৰছ কৰোঁতে সোঁৱে বাৱে চাইহে পাৰ হ'বা। হ'ব মা, মই এতিয়া যাওঁ। Good morning, everybody. গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। তোমালোকে জানাই নহয় আজি শিশু দিৱস 14 নৱেম্বৰ। কোৱাচোন তোমালোকৰ এজনে শিশু দিৱস অনুষ্ঠিত কৰাৰ উদ্দেশ্য কি? পণ্ডিত জৱাহৰলাল নেহেৰুদেৱৰ জন্ম হয় 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এটা ব্ৰাহ্মণ পৰিয়ালত এলাহাবাদ নামৰ ঠাইত। মাতৃৰ নাম স্বৰূপৰাণী থুচু আৰু পিতৃৰ নাম মতিলাল নেহেৰু। নেহেৰুদেৱে ভাৰতবৰ্ষত ভাৰতীয়সকললৈ বহুতো আদৰ্শ দি থৈ গৈছে। ভাৰতবৰ্ষত 18 বছৰ শাসন কৰিছিল। তেখেতৰ শাসনকালত বহুতো উন্নয়নমূলক কাম কৰি গৈছে। 1952 চনত তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হয়। নেহেৰুদেৱে শিশুসকলক বহুতো মৰম আৰু শ্ৰদ্ধা কৰিছিল। সেয়ে শিশুসকলে তেখেতৰ অতিকৈ প্ৰিয়পাত্ৰ হৈ পৰিছিল আৰু শিশুসকলে নেহেৰু খুৰা বুলি সম্বোধন কৰিছিল। সেইবাবেই জৱাহৰলাল নেহেৰুদেৱৰ জন্মৰ দিনটো অৰ্থাৎ 14 নৱেম্বৰ তাৰিখে শিশু দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয়। এতিয়া তোমালোকক কুইজ সুধিম। দীপ, কোৱাচোন নেহেৰুদেৱৰ শিক্ষা জীৱনটো প্ৰথমে কোন স্কুলৰ পৰা আৰম্ভ হয়? ছেইণ্ট মেৰিজ কনভেণ্ট স্কুলৰ পৰা। ৰাইট আনচাৰ। ৰিম্পী, তুমি কোৱাচোন ট্ৰিনিটি কলেজ ক'ত অৱস্থিত? পাহৰিলোঁ ছাৰ। পাছ। ৰিয়া, কোৱা। ইংলেণ্ডত। ৰমেন, তুমি কোৱা নেহেৰুদেৱে নেচাৰেল ছায়েন্স ডিগ্ৰী কোন চনত লৈছিল? 1910 চনত। দীপ, কোৱাচোন নেহেৰুদেৱে কেতিয়া বিবাহপাশত আবদ্ধ হয়? 1916 চনত। ৰাইট আনচাৰ। ৰিম্পী, কোৱাচোন নেহেৰুদেৱে কোন চনত হোম ৰুল লীগৰ জইণ্ট ছেক্ৰেটাৰী হয়? 1916 চনত। ৰাইট আনচাৰ। ৰিয়া, কোৱাচোন মহাত্মা গান্ধী আৰু নেহেৰু কোন চনত লগ হৈছিল? 1916 চনত। ৰাইট আনচাৰ। ৰমেন, কোৱাচোন ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? 1942 চনত।
নেহেৰুদেৱৰ এখন কিতাপৰ নাম কোৱাচোন দীপ। দ্য ডিস্কভাৰী অফ ইণ্ডিয়া। কোনোবাই প্ৰতিভাৰ লেচেৰি বুটলি আনিছা নেকি? যদি আনিছা তেন্তে থিয় হৈ প্ৰদৰ্শন কৰা। পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু দাদা বাইদেউ বন্ধু বান্ধৱীৰ লগতে ভাইটি ভণ্টিসকল, আজি শিশু দিৱস উপলক্ষে মই এটি উমলা গীত গাবলৈ লৈছোঁ আৰু গীতিকাৰ আৰু সুৰকাৰ নিৰাজিতা কোঁৱৰ চুতীয়া। যদি ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব। পুতলা 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 ময়ো পুতলা 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 খেলি ভাল পাওঁ পুতলা 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 ফুলনিৰ মাজে মাজে পখিলাৰ পিছে পিছে ফুলনিৰ মাজে মাজে পখিলাৰ পিছে পিছে নাচি বাগি হালি জালি যাওঁ আমি পুতলা 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 ময়ো পুতলা 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 খেলি ভাল পাওঁ পুতলা পুতলা ভাল বেয়া নেজানো মই ক'ত খাল ক'ত বাম ভাল বেয়া নেজানো মই ক'ত খাল ক'ত বাম শিকাই দিয়া না অ' মা শিকাই দিয়া না অ' মা পুতলা 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 ময়ো পুতলা 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 খেলি ভাল পাওঁ পুতলা 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 পুতলা। ধন্যবাদ। বৰ সুন্দৰ গীত পৰিৱেশন কৰিলা ৰিয়া। ৰিয়ালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু কোনোবাই প্ৰতিভাৰ লেচেৰি বুটলি আনিছা নেকি? নিজে নিজে নিজৰ পাৰদৰ্শিতাবোৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা। এনেকুৱা আৰু সোণালী সুযোগ নেপাবা ভৱিষ্যতলৈ। পৰম শ্ৰদ্ধাৰ শিক্ষক মহোদয় আৰু আজিৰ শিশু দিৱসত উপস্থিত থকা দাদা বাইদেউ বন্ধু বান্ধৱী লগতে মোৰ অতি মৰমৰ কণ কণ ভাইটি ভণ্টিসকল, মই আপোনালোকৰ সন্মুখত আজি এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। যদি ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম শিশু দিৱস। কবি নিৰাজিতা কোঁৱৰ চুতীয়া। 14 নৱেম্বৰ আহিলেই মনত পৰে নেহেৰু খুৰাৰ কথা। ঠায়ে ঠায়ে অনুষ্ঠিত কৰা শুনো শিশু দিৱসৰ কথা। আকৌ শিশু দিৱস আহিলেই দল সংগঠন সাৰ পাই উঠে, জাগ্ৰত হয় শিশু শ্ৰমিক আইনখন। বুটলি আনে 365 দিনৰ মূৰত সাংবাদিকে এসাঁজ অন্নৰ কাৰণেই পৰিশ্ৰম কৰা শিশুক ফল মূলৰ দৰে। অথচ বুজি নাপায় এটি শিশুৱে শিশু দিৱস কি, জীৱন কি, সংগ্ৰাম কি। হাতৰ পুতলা শিশু শ্ৰমিক, হাতৰ পুতলা শিশু শ্ৰমিক হ'বগৈ সেই শ্ৰমিক কালিলৈ এখন দেশৰ সুনাগৰিক। হাই হাই শিশু শ্ৰমিক আইন, দল সংগঠন সাংবাদিক 365 দিনৰ মূৰত সাৰ নেপায়। 30 দিনৰ ভিতৰত যদি সাৰ পালেহেঁতেন আজিৰ শিশু শ্ৰমিক কালিলৈ হ'বগৈ এজন সুনাগৰিক। ধন্যবাদ। বা দীপ, তোমাৰ আবৃত্তিও বৰ সুন্দৰ লাগিলে দেই।
আজি সঁচাকৈয়ে বহুত ভাল লাগিলে তোমালোকৰ পাৰদৰ্শিতা দেখি। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মা অ' মা স্কুলৰ পৰা আহিলোঁ। এয়া চোৱা কি পালোঁ চোৱা, পুৰস্কাৰ হিচাপে মোক ছাৰে কি দিলে চোৱাচোন। বাপৰে, বৰ ধুনীয়া কিতাপ দিছে দেই। মোৰ গৌৰৱ অনুভৱ হৈছে তোমাৰ সাফল্য দেখি। মই বজাৰৰ পৰা কুকুৰা দুটামান আনিবলৈ যাওঁ। ভালকৈ থাকিবা। নিৰাজিতা বাইদেউৰ শিশু দিৱস কাৰ্টুন চাই কেনে পালে? যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।